হেল্ল' গাইজ, নতুন এটা ভিডিঅ' এটালৈ স্বাগতম কৰিছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আৰু মই মাজতে কৈছিলোঁ যে ৰীল এটা আপলোড কৰিম বুলি, আপলোড কৰিব পৰা নাছিলোঁ, ব্যস্ততাৰ মাজতে এতিয়া মানে আপলোড কৰিম বুলি ভাবিছোঁ। আৰু মানে নিনমাছ প্ৰশ্ন সুধিছিলোঁ যে কোনে প্ৰশ্নটো সুধিছে গম নাপাওঁ, আৰু তাৰে উত্তৰ কিছুমান 9টামান প্ৰশ্ন আছিলে আৰু বৰ্তমান ক'ব গ'লে এতিয়া তাৰে উত্তৰকেইটা কওঁ আৰু প্ৰশ্নটো পঢ়ি যাম, লগতে উত্তৰটো কৈ যাম। আৰু 1 নম্বৰ প্ৰশ্নটো আছিলে, হোৱাট আৰ ইউ ডুইং টুমৰো? কাইলৈ মই কি কৰিম? মই কাইলৈ কি কৰিম মানে প্লেনিং কৰি মোৰতো একো লাভ নহয়, সেইবাবে কিবা মানে আনস্ক্ৰিপ্টেড কিবা এটা যাব আৰু হ'ব আৰু নতুন বছৰৰ আৰম্ভণি কেনেকৈ যাব আৰু। তাৰপিছত দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। দ্বিতীয় প্ৰশ্নটো সুধিছিলে, আই লাভ ছিইং ইউ হেপ্পী। ধন্যবাদ যোনে এই ঠাইৰ কথা কৈছে মোলৈ। এনেকেই আপোনালোকৰ আশীৰ্বাদত আগবাঢ়ি যাওঁ। আৰু তাৰে কি কয় যে কমেণ্টটো কৰি দিব আৰু সেই যিটো ক'ব বিচাৰিছোঁ বুজিছে ন, বুজাই হ'ব আৰু। 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটোত আছিলে, ভাই ভাবি কা ফটো কব দিখা ৰহে হো? ভাই বয়সে হোৱা নাই, মই ভাবি ফটো দেখাম। চিন্তা নকৰিবি, যাৰ মুঠতে তোমাৰ হ'বলগীয়া মানে ভাবি আৰু বা অসমীয়াত বৌ বুলি কয়, চাব মন আছে একদম মানে নতুন এইটো কি কয় যে লড়কি দেখিনে জানে চে লেকে যাওঁগা ভাই। তাৰপিছত 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটোত আছিলে, হাউ মেনি কিডছ ডু ইউ ৱান্ট টু হেভ? এইটো মানে বহুত ইণ্টাৰেষ্টিং প্ৰশ্ন, অলপ মানে ভাবিব লগা। আৰু IQটো চাই কিনে প্ৰশ্নটো সুধিছে গম পাইছোঁ। আৰু যদি মোক বেছিকৈ ল'ৰা ছোৱালী লাগে, মই চিধা কওঁ মানে স্কুলৰ মাষ্টৰেই হ'ম আৰু গম পাইছে ন। সেয়াই আৰু 5 নম্বৰ প্ৰশ্নলৈ যাওঁ। চাউট মি আউট। আৰে ভগৱান, কোন তুমি মই কেনেকৈ জানিম? মই নিজেই গম নাপাওঁ কোনটো কোনে সুধিছে, আৰু 59 ৰুপিজ দি কিনে মই সেইটো চাবলৈ মোৰ অকাত নাই। তুমি মোক ক'বা শ্বৰ্ট আউট দিবলৈ। চাউট মি আউট মানে চৰি শ্বৰ্ট আউট নহয়, একে বুজাই চাগে, হ'ব আৰু দে। আৰু নেক্সট প্ৰশ্নটোলৈ যাওঁ। 6 নম্বৰ প্ৰশ্নটোলৈ, হু ৱাজ ইয়'ৰ ফাৰ্ষ্ট কিছ? ভগৱান, ইমান ভয়ংকৰ প্ৰশ্ন, মই আজিলৈকে চুমাই দিয়া নাই। চুমা এইটো যদি মোৰ পইণ্ট অফ ভিউৰ পৰা কওঁ, মই মানে নিজে যোনখিনি বস্তু কৰিছোঁ ভাল লগা ইণ্টাৰেষ্টিং হবি সেইটোৱে মোৰ মানে ফাৰ্ষ্ট কিছ ক'ব গ'লে। এতিয়া 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। ভিডিঅ'টো বেছি দীঘলেই হৈ গৈছে। কোনটো আছিলে এইটো, ডু ইউ হেভ ট্ৰাষ্ট ইছ্যু? মাজে মাজে হয় আৰু, কিন্তু যেতিয়া ট্ৰাষ্ট ইছ্যু থাকে একদম পূৰা ভৰসা কৰিম। এবাৰ যদি ভাঙি গ'ল বিশ্বাস নেহি কৰেগা ৰে, নিকলো ইয়াৰ চে। আৰু এতিয়া 8 নম্বৰ প্ৰশ্নটো লাহে লাহে শেষৰ মুহূৰ্তৰ ফালে আহি পাইছেহি। হু ৱাজ ইয়'ৰ ক্ৰাছ ইন মিডিল স্কুল? IMAO মানে কি বন্ধুসকল কওকচোন। IMAO মই তাৰ মিনিংটো নাজানো। মিডিল স্কুলততো ক'ব গ'লে মই য'ত পঢ়িছিলোঁ তাত বৰ্তমান নহয় মানে কি কয় যে সেইটো টাইমত ছোৱালী নাছিলে আমাৰ লগত, মানে লগত পঢ়া নাছিলে, আমাৰ কম্বাইন ক্লাছ নাছিলে, মানে ল'ৰা ছোৱালী একেলগত পঢ়া, অকল ল'ৰাখিনিয়ে পঢ়িছিলোঁ আমি। ক্লাছ বুলি ক'ব গ'লে তেনেকৈ আমাৰ ওচৰে পাজৰে বেলেগ স্কুলো নাছিলে, ছিনিয়ৰকেইটাকে চাইছিলোঁ। আৰু কি ক'ম আৰু, ওচৰত কলেজ এখন আছিলে চল্টুক বুলি, কিন্তু ছিনিয়ৰে আৰু ক'তনো আৰু ক্লাছেই হৈ থাকি যাব। আৰু সপোন দেখি থকাই ভাল ন। সেই হ'ব নে এইটো শেষৰ মুহূৰ্তৰ শেষৰ লাষ্ট প্ৰশ্নটো। ভগৱান, ইমান ভয়ংকৰ প্ৰশ্ন। ইজ এভৰিথিং অ'কে? আই এম ৱৰি এবাউট ইউ। ধন্যবাদ ইমান ধুনীয়া সুন্দৰ প্ৰশ্নটো সোধাৰ কাৰণে। চব ঠিকেই আছে। এতিয়া অহা বছৰ কি হয় নাজানো। থ্ৰিল এডভেঞ্চাৰ চবৰ বস্তুখিনিৰ লগত আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু ওপৰ তলটো হৈয়ে থাকিব, এনেকৈ চলি থাকিব লাগিব। আজিৰ কাৰণে ইমানেই, ধন্যবাদ। অহাবাৰ আৰু মজা এডভেঞ্চাৰাছ কৰিম, কিবা এটা নতুন দেখাবলৈ চেষ্টা কৰিম ভাবিছোঁ। এই বছৰটো একো এটা নকৰিলোঁ, শ্বৰ্টছো এনেকৈ আপলোড কৰা নাই, ৰিল ইমান মানে হেৰি কৰা নাই। চাওঁ অহা বছৰ কিমান কি কৰিব পাৰোঁ। আপোনালোকে ছাপোৰ্ট কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, মানে যি থাকে একদম সকলো কৰি দিয়ক। এতিয়া নেক্সট আৰু এটা এন'মাছ নে কি মুঠতে এনেকুৱাই গম নোপোৱা প্ৰশ্ন উত্তৰৰ এটা এপিছ'ড আপলোড কৰিম বুলি ভাবি আছোঁ। আপোনালোকে প্ৰশ্ন সুধিবই। এতিয়ালৈকে ডেটটো মই মেনশ্যন কৰিম আৰু ইনষ্টাগ্ৰামত ষ্টৰি মাৰি দিম। ঠিক আছে, আজিৰ কাৰণে ইমানেই, বাই বাই।